নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মিধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জুবিন গাৰ্গক অকালতে হেৰুৱাই হুকাহত ৰাজ্যবাসী জাগিৰদাৰ প্ৰান্তে প্ৰান্তে সম্পন্ন হল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সোণাপুৰৰ শেষকৃত্যস্থলীত সৰ্বস্তৰৰ জনগণৰ অংশগ্ৰহণ অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে শিল্পী জুবিন গাৰ্গক জুবিন গাৰ্গৰ শেষকৃত্যত দুটাকৈ অনুষ্ঠানৰ বিশেষ পদক্ষেপ সীতাজখলা সমবায়ে আগবঢ়ালে ঘি আৰু ডিমৰীয়া মহাবিদ্যালয়ে আগবঢ়ালে চন্দন কাঠ ৰহস্যৰ আৱৰ্তত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা উচিত তদন্তৰে দোষীক শাস্তিৰ দাবী অসমবাসীৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত জুবিন গাৰ্গৰ অকাল বিয়োগত শোকস্তব্ধ সমগ্ৰ ৰাজ্য 19 ছেপ্টেম্বৰৰ বিয়লি সেই খবৰ শুনাৰ লগে লগে স্তব্ধপ্ৰায় হৈ গৈছিল সমগ্ৰ ৰাজ্য দেশ বিদেশৰ অগণন অনুৰাগীয়ে শিল্পীগৰাকীক জনাইছিল শ্ৰদ্ধাঞ্জলি চৌদিশৰ স্তব্ধ পৰিৱেশে পুনৰ প্ৰমাণ কৰি দিছিল সঁচাকৈয়ে গানৰ ভগৱান জুবিন আমিও জনাইছো প্ৰিয় শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নাহৰে বহাগ অনাৰ বতৰা দিবলৈ জুবিন গাৰ্গ আৰু নাহে উকা হৈ পৰিল অসম উকা হৈ পৰিল অসমৰ সাংস্কৃতিক জগত ৰাজ্য চৰকাৰে জুবিনৰ নশ্বৰ দেহ মাতৃভূমিলৈ অনাৰ বাবে ইতিমধ্যে যোজা প্ৰায় সম্পন্ন কৰিছে আপোনালোক সকলোৱে ইতিমধ্যে অৱগত যে আমাৰ মৰমৰ জুবিন গাৰ্গৰ যেটো পোষ্টমৰ্টেম কৰা কথা আছিল পোষ্টমৰ্টেমৰ কাম সম্পূৰ্ণ হ'ল আৰু এতিয়া জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূত বা আমাৰ যিখিনি বিষয়া আছে বা জুবিনৰ বন্ধু আছে তেওঁলোকক অৰ্পণ কৰি দিয়া হৈছে ইয়াৰ নেক্সট ষ্টেপটো হ'ল তেখেতক আমি পাৰ্থিৱ শৰীৰক আমি দিল্লীলৈকে লৈ আহিম আৰু দিল্লীৰ পৰা এখন বিশেষ বিমান যোগে আমি তেখেতক গুৱাহাটীলৈকে লৈ আহিম ৰাজ্যজুৰি অনুষ্ঠিত হৈছে বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পিছে জুবিনক হেৰুৱাই সকলো নিৰ্বাক অবাক জুবিনক জানো বিদায় দিও বুলি বিদায় দিব পাৰি আপোচহীন এটা কণ্ঠক জানো শেষ বিদায় জনাব পাৰি ৩৮,০০০ গান গোৱা প্ৰতিটো প্ৰজন্মক গান শুনিবলৈ বাধ্য কৰোৱা গানৰ পৰা ক্ৰীড়ালৈ সংগীতৰ পৰা অভিনয়লৈ জাতিক ঋদ্ধ কৰা এটা বিৰল প্ৰতিভাক জানো ইমান সহজেই পাহৰিব পাৰি
এটা চিৰসেউজ গীত হৈ হৃদয় জোৰোৱা সুৰ হৈ চিৰদিন অনুৰণিত হৈ থাকিব জাতিৰ বাবে উৎসৰ্গিত জুবিন, গানৰ জুবিন, সুৰৰ জুবিন, প্ৰাণৰ জুবিন। জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰাই ৰাজ্যৰ সকলো স্থানতে অনুষ্ঠিত হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। জাগিৰোড আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত বিভিন্ন দল, সংগঠন তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। ক'ত কেনেদৰে অনুষ্ঠিত হ'ল শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচী চাওঁ আহক। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে প্ৰিয় শিল্পীগৰাকীক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আগবঢ়োৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি। ব্যতিক্ৰম নহ'ল জাগিৰোডো। জাগিৰোড আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বিভিন্ন দল, সংগঠনে শিল্পীগৰাকীলৈ আগবঢ়ায় শ্ৰদ্ধাঞ্জলি। জাগিৰোডৰ শতদল শাখা সাহিত্য সভাই আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন দল, সংগঠনে আগবঢ়ায় সহযোগিতা। সাহিত্য সভা প্ৰাংগণত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি আটায়ে গভীৰ শ্ৰদ্ধা নিবেদন কৰে। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাচিবৰ কাৰণে জাগিৰোড শতদল শাখা সাহিত্য সভাৰ উদ্যোগত এই শাখা চৌহদত এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। সকলোৱে ইয়াত সহযোগ কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সেই শিল্পীজনাৰ যিটো মহান আদৰ্শ আছে, তেখেতৰ যিটো সত্তা, সেই সত্তাৰ প্ৰতি শ্ৰদ্ধা যাচি আমি সকলোৱে ইয়াত 1 মিনিট সময় মৌন হৈ তেখেতৰ বিদেহ আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰিলোঁ। আনহাতে জাগিৰোড পৰিদৰ্শন বঙলাৰ সন্মুখতো মৰিগাঁও জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত নগাঁৱৰ আয়ুক্ত দেৱাশিষ শৰ্মা, মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰী, সমজিলা আয়ুক্ত হৃদয় কুমাৰ দাসৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। আমাৰ সকলোৰে মৰমৰ অসমৰ হাৰ্টথ্ৰব আমাৰ জুবিন দা, আমি আমাৰ মাজৰ পৰা হেৰুৱালোঁ তেখেতক। জাগিৰোডবাসী ৰাইজে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এটা কাৰ্যসূচী আমি হাতত লৈছোঁ। আজি আমাৰ মৰিগাঁৱৰ DC বাইদেউ আহিছিলে, নগাঁৱৰ DC ছাৰো আহিছিলে। তেখেতৰ যিটো অন্তিম ইচ্ছা বুলি আমি জানিবলৈ পাইছোঁ, মায়াবিনী গানটোৰে আমি আৰম্ভণি কৰিছিলোঁ। তেখেতে যিখিনি অসমীয়া কালচাৰৰ কাৰণে যিখিনি কৰিছিলে সেইখিনি আগবঢ়াই নিয়াৰ দায়িত্ব এতিয়া আমাৰ। গতিকে আমি সকলোৱে জুবিন গাৰ্গৰ কাৰণে তেওঁৰ যিখিনি অৱদান আছিলে আমি সেইখিনি আগবঢ়াই নিব লাগিব। ইফালে জাগিৰোডৰ বাছ চেণ্ডিকেটতো সকলো জাতি জনগোষ্ঠীৰ লোক একত্ৰিত হৈ আগবঢ়ায় শ্ৰদ্ধাঞ্জলি। ইফালে জাগিৰোডৰ ৰেলৱে গেটৰ উৰণ সেতুৰ তলতো চিকিৎসক আৰু স্থানীয় ৰাইজে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জাগিৰোডৰ নবীন সংঘৰ সকলো সদস্যই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে প্ৰিয় শিল্পীগৰাকীলৈ জনায় অন্তিম শ্ৰদ্ধা। আনহাতে জাগিৰোডৰ কণাবুৰীৰ গোভা দেউৰজা ৰঙালী বিহু উদযাপন সমিতি, কণাবুৰী গাঁওৰক্ষী বাহিনী আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হয় হিয়াৰামুঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী। ইফালে জাগিৰোডৰ নখলা সাপ্তাহিক বজাৰ সমিতিৰ উদ্যোগতো শিল্পীগৰাকীক জনোৱা হয় অশ্ৰু অঞ্জলি। জাগিৰোডৰ ছঠ পূজা ঘাটত ভাৰতীয় যুৱ মঞ্চৰ কাৰ্যকৰ্তাসকলে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই মাল্যাৰ্পণ কৰে প্ৰতিচ্ছবিত। জাগিৰোড জনকল্যাণ সংঘৰ উদ্যোক্তাসকলেও স্থানীয় ৰাইজৰ সহযোগত উদযাপন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মায়াবিনী গীত গাই সশ্ৰদ্ধ প্ৰণিপাত জনায় বিশিষ্ট শিল্পীগৰাকীক। আনহাতে নেলীৰ স্থানীয় লোকসকলেও শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই হাতে হাতে মমবাতি লৈ কৰে এক মৌন সমদল।
ইফালে জাগিৰোডৰ সমীপৰ টোপাতলিৰ ব্যৱসায়ী সন্থা আৰু টোপাতলিৰ সংলাপ নাট্য কেন্দ্ৰৰ সহযোগতো জুবিন গাৰ্গলৈ জনোৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মায়াবিনী গীত গাই সশ্ৰদ্ধ প্ৰণিপাত জনায় বিশিষ্ট শিল্পীগৰাকীক। টোপাতলি ব্যৱসায়ী সন্থা তথা টোপাতলি সংলাপ নাট্য কেন্দ্ৰৰ সহযোগত আজি টোপাতলিতো জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা এটি অনুষ্ঠান হৈ যায়। জাগিৰোডৰ বিবেকানন্দ ক্লাবৰ উদ্যোগত ৰাধা গোবিন্দ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানত শতদল সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে স্থানীয় লোকসকল। অসমৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে আমি বিবেকানন্দ ক্লাবেও জুবিন গাৰ্গৰ মহাপ্ৰয়াণত আমি মৰ্মাহত। গতিকে বিবেকানন্দ ক্লাবৰ পক্ষৰ পৰা বিবেকানন্দ ক্লাবত এই ৰাধা গোবিন্দ মন্দিৰ চৌহদত আমি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদনাৰ্থে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। একেদৰে জাগিৰোডৰ AK মজুমদাৰ কমপ্লেক্সৰ ব্যৱসায়ীসকলৰ উদ্যোগতো প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই মহাপুৰুষ গুৰুজনাৰ অমৰ সৃষ্টিৰ এটি প্ৰাৰ্থনাৰে আত্মাৰ সদ্গতিও কামনা কৰে। আমি জাগিৰোডৰ AK মাৰ্কেটিং কমপ্লেক্সৰ সমূহ ব্যৱসায়ীখিনিৰ লগতে ৰাইজৰ সহযোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজন কৰিছিলোঁ আৰু এনেদৰে তেওঁক আমি আজি স্মৰণ কৰিছোঁ। তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু তেওঁ দাদা য'তে থাকক তেওঁ ভালে থাকক। ইফালে জাগিৰোডৰ আমচুৰ উদ্যোগতো জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে উলিওৱা হয় এক বিশেষ ৰেলী। সকলোৱে কান্দিছে, সকলোৰে হিয়াৰ আমঠু আমাৰ জুবিন দা। তেওঁ আমাৰ মাজত আৰু নাই, কিন্তু আমাৰ বহুত প্ৰশ্ন আছে। তেওঁ কেনেকৈ আমাৰ মাজৰ পৰা এনেকৈ গুচি গৈছে আমি বুজিব পৰা নাই। গতিকে আমাৰ প্ৰশ্নবোৰ যাতে পুংখানুপুংখভাৱে আমাৰ তাৰ উত্তৰ আমি পাওঁ, তাৰ কাৰণে আমি আশাবাদী হৈ থাকিম। আমি এতিয়া নীৰৱে আছোঁ কাৰণ আমাৰ মনৰ দুখ। আমাৰ জুবিন দাক আমি এনেকৈ হেৰাই যাব দিব নোৱাৰোঁ আৰু জুবিন দাৰ যি কলা কৃষ্টি যিখিনি আছে সকলোখিনি জীপাল কৰি ৰাখিবৰ কাৰণে চৰকাৰে উপযুক্ত ব্যৱস্থা ল'ব লাগে। আনহাতে জাগিৰোডৰ মাৰোৱাৰী সমাজেও শিল্পীগৰাকীলৈ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আমি জাগিৰোড মাৰোৱাৰী সমাজ আৰু গোটেই জাগিৰোড বাসিন্দা আমি আজি ইয়াত উপস্থিত হৈছোঁ আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবলৈ। তেওঁক শ্ৰদ্ধাঞ্জলি দি আমি আমাৰ মনৰ এটা দুখৰ বেদনা আমি তেওঁৰ ওচৰত আমি জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত আমি মিনতি কৰোঁ যে তেওঁ য'তেই থাকক, স্বৰ্গত থাকক, তেওঁ আনন্দৰে সুখৰে থাকক। সমান্তৰালভাৱে জাগিৰোড ছাত্ৰ সন্থাৰ উদ্যোগতো বাহিৰ কৰা হয় এক বিশাল সমদল। আনহাতে বাগজাপ যুৱ সমাজৰ উদ্যোগতো এটি ৰেলী উলিয়াই প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বাগজাপ অঞ্চলৰ সমূহ ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে ওলাইছে অসমৰ হাতথম বিশ্ব বৰেণ্য শিল্পী বুলি ক'ব লাগিব, কাৰণ যথেষ্ট স্থান পাইছে ৱৰ্ল্ডৰ সমদল যি হৈছে তেখেতৰ খুব সম্ভৱত
যে নশ্বদেহৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে বিধি বাট নোপোৱাৰ যে অৱস্থা, আমি তাৰ অঞ্চলৰ সমূহ গাঁও অঞ্চলে সকলোৱে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সেয়ে আমি বাগজাপা অঞ্চলৰ ৰাইজৰ সহযোগত আজি শোক সমদল ওলোৱা হৈছে আৰু শান্তি সমদল ওলোৱা হৈছে। ইফালে জাগিৰোড শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ উদ্যোগতো শিল্পীগৰাকীলৈ জনোৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি। আজি আমাৰ শংকৰদেৱ বিদ্যা নিকেতন জাগিৰোডত শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱৰ যি মহাপ্ৰয়াণ ঘটিলে সেই তাৰ বাবে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। আমাৰ নিকেতনৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা, আচাৰ্য সকলোৱে আৰু পৰিচালনা সমিতি সকলোবিলাকে অংশগ্ৰহণ কৰিছে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত। সমান্তৰালভাৱে জাগিৰোডৰ নখলাৰ ওপৰকুচি ৰাইজে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। আনহাতে বহা খনাজান নেপালী সমাজৰ উদ্যোগত আৰু শ্ৰী গণেশ যুৱক সংঘৰ সহযোগতো শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সমান্তৰালভাৱে মায়ং শিক্ষাখণ্ডত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এনেদৰে জাগিৰোড আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰান্তে প্ৰান্তে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় জুবিন গাৰ্গৰ সোঁৱৰণত। জুবিন গাৰ্গৰ মৃত্যুৱে গঢ়িলে এটাৰ পিছত আনটো ৰেকৰ্ড। মৃত্যুৰ দিনাৰ পৰা শেষকৃত্য সম্পন্ন নোহোৱা পৰ্যন্ত স্তব্ধপ্ৰায় হৈ পৰিল সমগ্ৰ ৰাজ্য। আকাশে বতাহে কেৱল জুবিন জুবিন ধ্বনি। সৰু সজাইত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে দিনে নিশাই শাৰী পাতিলে অনুৰাগীয়ে। স্বদেশ যাত্ৰাত সংগ দিয়া ৰাইজে গঢ়িলে বিশ্ব অভিলেখ। শেষকৃত্য সম্পন্ন নোহোৱা পৰ্যন্ত দেখিবলৈ পোৱা গ'ল জনতাৰ লানি নিচিগা মিছিল। সমগ্ৰ পৰিৱেশে পুনৰবাৰ প্ৰমাণ কৰিলে অসমবাসীৰ বুকুতে থাকিব জুবিন নামৰ এই সত্তা। শেষ হ'ল এটা যুগৰ অন্তিম শয়নত জুবিন। এক অবিশ্বাস্য খবৰ। ৰাজ্যবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত হতচকিত সকলো। 19 ছেপ্টেম্বৰ শুকুৰবাৰে আহিছিল সেই বুকু বিদাৰি যোৱা খবৰ, জুবিন আৰু নাই। তাৰ পাছতেই স্তব্ধপ্ৰায় সমগ্ৰ ৰাজ্য। দেশ বিদেশৰ লক্ষ লক্ষ অনুৰাগীয়ে যেন বিশ্বাস কৰিবলৈ টান পালে এই অকল্পনীয় খবৰ। তাৰ পিছৰ পৰিৱেশ অভাৱনীয়। 20 ছেপ্টেম্বৰৰ পুৱতি নিশা জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটী আহি পোৱাৰ পূৰ্বে লাখ লাখ অনুৰাগীৰ ভিৰ বৰঝাৰ বিমানবন্দৰত। সেই যি আৰম্ভ হ'ল তাৰ যেন শেষেই হোৱা নাই এই পৰ্যন্ত। বৰঝাৰৰ পৰা শিল্পীগৰাকীৰ নশ্বৰ দেহ নিজ গৃহলৈ সৰু সজাই শ্ৰদ্ধাঞ্জলিৰ স্থান পোৱা পৰ্যন্ত কেৱল মানুহ আৰু মানুহ। সকলোৰে এটাই আশা, শেষবাৰৰ বাবে ক্ষণিক হলেও দৰ্শন কৰোঁ গানৰ ভগৱানজনক। এটা সময়ত সমগ্ৰ ৰাজপথজোৰা অনুৰাগীৰ মিছিলে গঢ়িলে এক বিশ্ব ৰেকৰ্ড। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো সম্প্ৰচাৰিত হ'ল গানৰ ভগৱানৰ এই অকল্পনীয় মিছিলৰ কথা। জনতাৰ এই বিৰামহীন শোক আৰু চৌদিশ স্তব্ধপ্ৰায় পৰিৱেশে প্ৰমাণ কৰিলে জুবিন নামৰ এই সত্তাক কেতিয়াও নাপাহৰে সৰ্বস্তৰৰ অনুৰাগীয়ে। অৱশেষত অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিৰ সেউজ আৱস্তনীৰ মাজতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল জুবিন গাৰ্গৰ। ৰাষ্ট্ৰীয় মৰ্যাদাৰে অনুষ্ঠিত হোৱা শেষকৃত্যত উপস্থিত থাকিল ৰাজনীতিক, শিল্পী, সাহিত্যিককে ধৰি লাখ লাখ অনুৰাগী। ৰাজকীয় এই অন্তিম বিদায়ৰ ক্ষণত উচুপি উঠিল সহস্ৰজন। চৌদিশে অনুৰণিত হ'ল এটাই ধ্বনি, অমৰ হওক
জুবিন গাৰ্গ। শেষ শয়নত জুবিন গাৰ্গ। পুণ্যতীৰ্থলৈ পৰিণত হ'ল সোণাপুৰ। সোণক হেৰুৱাই উচুপি উঠিল সহস্ৰজন। বহু বিতৰ্ক জল্পনা কল্পনাৰ অৱসান পেলাই সোণাপুৰৰ কমাৰকুছিতে অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। ক'ত সম্পন্ন হ'ব শেষকৃত্য তাক লৈ উচ্চাৰিত হৈছিল ৰাজ্যৰ ভিন্ন স্থানৰ নাম। প্ৰত্যেকেই বিচাৰিছিল হিয়াৰ আমুঠু জুবিন গাৰ্গৰ অন্তিম শয়ন হওক আমাৰ স্থানত। কিন্তু পৰিয়ালৰ লোকৰ ইচ্ছা অনুসৰিয়ে ৰাজ্য চৰকাৰে সোণাপুৰৰ কমাৰকুছিতে শেষকৃত্যৰ স্থান নিৰ্ধাৰণ কৰে। পাহাৰৰ সেউজ আবেষ্টনীৰ মাজত গছ ভাল পোৱা জুবিন গাৰ্গ নিতালে শুই পৰা দৃশ্য আছিল উপস্থিত প্ৰতিগৰাকীৰ বাবে অসহনীয়। জুবিন গাৰ্গৰ শেষকৃত্য চাবলৈ পুৱতি নিশাৰে পৰা সোণাপুৰলৈ সোঁত বৈছিল জনতাৰ। প্ৰচণ্ড ৰ'দকো নেওচি দূৰ দিগন্তলৈ কেৱল মানুহ আৰু মানুহ। সকলোতো ভাষা নাই, জাতিৰ এজন অভিভাৱক হেৰাই গ'ল আমাৰ মাজৰ পৰা। তেওঁক বুকুত সদায় জীয়াই ৰাখিম আৰু কোনোদিনে আমাৰ কাৰণে জুবিন দা মৰা নাই আৰু কেতিয়াও নমৰে, সদায় আমাৰ হৃদয়ত জীয়াই থাকিব। জয় জুবিন দা, জুবিন দা অমৰ হওক। আমাৰ কাৰণে বহুত ডাঙৰ ভাগ্য। সোণাপুৰত যে জুবিনক থৈ দিছে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ ভাগ্য। এনেকুৱা দিন এটা আমি পাম বুলি আশা কৰা নাছিলোঁ। যি হ'ব লগা হৈ গ'ল, কিন্তু আমাৰ মাজতে জীয়াই থাকিব। ৰহস্যৰ আৱৰ্তন জুবিনৰ মৃত্যু। ছিংগাপুৰত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ দুৰ্ঘটনাক্ৰমে সাগৰৰ পানীত ডুবি মৃত্যু হোৱা বুলি চলা প্ৰচাৰ সহজভাৱে মানি ল'ব পৰা নাই ৰাজ্যবাসীয়ে। ৰাইজে ইয়াৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিবৰ বাবে দাবী উত্থাপন কৰাৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লৈছে কঠোৰ পদক্ষেপ। চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। ৰহস্যৰ আৱৰ্তত জুবিনৰ মৃত্যু। ছিংগাপুৰত কেনেকৈ প্ৰাণ গ'ল তেওঁৰ? চৌদিশে এতিয়া তদন্তৰ দাবী। বিগত 19 ছেপ্টেম্বৰত শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হোৱা ঘটনাটো সহজভাৱে ল'ব পৰা নাই ৰাজ্যবাসীয়ে। ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে গৈছিল জুবিন গাৰ্গ। সহযোগী হিচাপে আছিল অমৃতপ্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰ গোস্বামী। 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ আন কেইবাগৰাকীও সহযোগীৰ সৈতে অৱসৰ বিনোদনৰ বাবে সাগৰৰ এক বিশেষ স্থানত সাঁতুৰিবলৈ লওঁতে অচেতন হৈ পৰে জুবিন গাৰ্গ। পৰৱৰ্তী পৰ্যায়ত সহযোগীসকলে জুবিন গাৰ্গক চিকিৎসালয়ত ভৰ্তি কৰে যদিও আবেলি 2:45 বজাত চিকিৎসকে মৃত ঘোষণা কৰে জুবিন গাৰ্গক। ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাইজৰ অভিযোগ, এগৰাকী শাৰীৰিকভাৱে অসুস্থ ব্যক্তিক কিয় এনেদৰে সাগৰত অকৰ্তৃত্বশীলভাৱে সাঁতুৰিবলৈ এৰি দিয়া হ'ল? জুবিন গাৰ্গে তো জুবিন গাৰ্গ আৰু এজন বেলেগ ব্যক্তি নোলায় অসমত আৰু উত্তৰ পূবৰ সৃষ্টি কেতিয়াও নহয়। জুবিন গাৰ্গৰ যি সৃষ্টি আছিল সঁচাকৈ আমি অসমীয়া কিছুমান বুজি নাপালোঁ প্ৰথম কথা। দ্বিতীয় কথা হৈছে জুবিন গাৰ্গ
মৃত্যুটো এটা প্ৰশ্নবোধক চিনে ৰৈ গৈছে যিটো ৰহস্য যিটো প্ৰশ্নবোধক চিন দেখি সমগ্ৰ অসমে কিন্তু নতুন প্ৰজন্মই চব জানে যেতিয়ালৈকে কুৱেশ্যনৰ উত্তৰ নিদিয়ে প্ৰশ্নৰ উত্তৰ নিদিব তেতিয়ালৈকে কিন্তু নতুন প্ৰজন্ম মই ভাবোঁ ক্ষান্ত নহ'ব সেয়েহে নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যাম কানু মহন্ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগতে আন সহযোগীসকলক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবীৰে চৌদিশে সৃষ্টি হয় ক্ষোভ আৰু প্ৰতিবাদ শ্যাম কানু মহন্ত যি মহন্ত কোম্পানী হওক বা কোনোবা এজন নিউজ চেনেলৰ ব্যক্তি গৈ পিনি গোটেই কথাখিনি বুমৰাং কৰি লুকুৱাই ৰাখিছিলে কিয় 18 তাৰিখৰ পৰা আজি শ্যাম কানু মহন্ত ইটোৰ পিছত ইটো কোনো যিবিলাক তেখেতে কৈ আছে গোটেইবিলাক ইটোৰ লগত ইটো নিমিলে সিটোৰ লগত নিমিলে এইটো কিন্তু বিচাৰত এটা যোগ্য আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও সমগ্ৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈ ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া CIDক আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰিছে মই আৰু এটা কথা সামাজিক মাধ্যমতো মই ৰিকুৱেষ্ট কৰিম যে যাৰ লগত যি তথ্য আছে এই বিষয়ে কোনোবাই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কৈছে কোনোবাই একেবাৰে মই কিমান মানৱীয় নাজানো একদম গৰিমা গাৰ্গৰ বিষয়ে লিখা আৰম্ভ কৰিছে কিমান মই নাজানো whether it is a tribute to Jubin or actually কি ময়ো ক'ব দিগদাৰ পাওঁ কিন্তু তেওঁলোকক মই অনুৰোধ কৰিম যে আপোনালোকে CIDত আহি আপোনালোকৰ যি তথ্য আছে ইউ গিভ ইউৰ ষ্টেটমেণ্ট এনেও আপোনালোকে সামাজিক মাধ্যমত লিখিছে যেতিয়া আমি আপোনালোকক মাতিম যে আপোনালোকে ষ্টেটমেণ্ট দিয়ক আৰু উইদাউট তথ্য যদি তেওঁলোকে এই কথাবোৰ কৈ আছে নিশ্চিতভাৱে আইনে তাক শুদ্ধ ভাষাত নল'ব কিন্তু যদি উইথ তথ্য হিচাপে কৈছে তেতিয়াহ'লে ডেফিনেটলি আমি তেওঁলোকৰ তথ্যক আমি সন্মান জনাম গুৰুত্বভাৱে যিমান পাৰোঁ আমি তেওঁলোকক একমডেট কৰিম আনহাতে ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই অন্তিম সৎকাৰৰ পূৰ্বে পুনৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰো ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে এতিয়া ৰাইজৰ এটাই আশা শীঘ্ৰেই উদ্ঘাটন হওক জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য আৰু কঠোৰ শাস্তি পাওক ইয়াৰ লগত জড়িত এইসকল ব্যক্তিয়ে এতিয়া চাওঁ মানে বেদনাৰে কৈছোঁ মৰমাহত ব্ৰেণ্ড এম্বেছাডৰ বুলি এনে বন্ধু হিচাপে আছিলে বন্ধু হিচাপে পাইছিলোঁ আৰু সীতাজৰ ফলত যেনেকৈ মই নিজে স্বেচ্ছাসেৱক হিচাপে আছোঁ তাতে জুবিনেও স্বেচ্ছাসেৱক হিচাপে ব্ৰেণ্ড এম্বেছাডৰ কৰিছিলে অসমৰ কৃষকখিনিক উঠাই আনিবলৈ যিয়ে নহওক আজি অকালতে বন্ধু হেৰুৱাইছোঁ আজি অকালতে অসমখনে অসমৰ সম্পদ হেৰুৱাইছে আজি অকালতে মানে আমি ভাবিব নোৱাৰাকৈ হঠাৎ কিবা এটা যেন মেঘ গৰজি পৰিল আৰু ক'ৰবাত যেন ভীষণ প্ৰতিবাদ ল'লে জুবিনৰ মনটো চাগে এই সোণাপুৰৰ সেইখিনি জেগাতে আহি পেলাই মনটো ৰৈছেগৈ জুবিনক আমি এইখিনি জেগাত সদায় জীপাল কৰি ৰাখিবৰ কাৰণে এই গছ গছনি চাৰিওফালে প্ৰকৃতি আৰু এই অসমৰ ৰাইজ এই ৰাস্তাৰে অহা যোৱা কৰিব গতিকে খুব ভাল ঠাইযোগৰ মাননীয় অসম চৰকাৰেও বাছনি কৰিছে মধ্য অসমৰ গোবা ৰজা তিৱা ৰজাৰ অঞ্চলৰ পৰা আমি এক বৃহৎ প্ৰচেছন কৰি আহিছোঁ ইফালে প্ৰিয় শিল্পীগৰাকীৰ শেষকৃত্যৰ বাবে ক্ষেত্ৰস্থিত ডিমৰীয়া মহাবিদ্যালয় শুনাৰ পিছতে ইয়াৰ পৰা যাবৰ মন যোৱা নাই আৰু কালি আমি যেতিয়া শুনি পেলাই ইয়ালৈ আহি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত আমাৰ শিক্ষামন্ত্ৰী মহোদয় আমাৰ MP বাইদেউ আমাৰ MLA ছাৰো আছিল ইয়াতে গোটেইখিনিৰে সহযোগত আমি ডিমৰীয়া মহাবিদ্যালয় ডেফডিল গ্ৰুপ অফ ইনষ্টিটিউট আৰু আমাৰ ডিমৰীয়াৰ স্থানীয় ৰাইজসকলৰ সহযোগত
জুবিন গাৰ্গৰ অন্তিম শয়নৰ কাৰণে আমি প্ৰায় 4 টন ৰঙা চন্দনৰ কাঠ ইয়াত আনি দিবলৈ সমৰ্থ হৈছোঁ আৰু আমি যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ যে আমাৰ প্ৰিয় শিল্পীগৰাকীক আমি অন্তিম সংস্কাৰ আমাৰ অতি মূল্যৱান ৰঙা চন্দন গছেৰে কৰিবলৈ সক্ষম হওঁ। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত জাগিৰোডৰ গাঁৱে গাঁৱে দেখিবলৈ পোৱা গৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জুবিনৰ মৃত্যুত শোকস্তব্ধ জাগিৰোডৰ উদমাৰী গাঁৱত স্থানীয় যুৱকসকলৰ উদ্যোগত শনিবাৰে সন্ধিয়া উদমাৰী ৰংগমঞ্চত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অসমীয়াৰ হিয়াৰ আমঠু সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ মৃত্যুত সহস্ৰাধিক লোকে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে আৰু সকলোৱে সমস্বৰেৰে গায় মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীত। লগতে বৃহত্তৰ অঞ্চলটোৰ যুৱক যুৱতী শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ সকলোৱে হাতে হাতে মমবাতি লৈ সমগ্ৰ গাঁওখনতে বাহিৰ কৰে এক বিশাল সমদল। যদিও বিষয়টো বৰ দুৰ্ভাগ্যজনক অবিশ্বাসযোগ্য, তথাপি নিয়তিৰ ওচৰত হাৰ মানি গ'ল আমাৰ সকলোৰে আদৰৰ মৰমৰ জুবিন দা। অসমৰ সংস্কৃতি পথাৰখন তেখেতে শূন্য কৰি শংকৰৰ পৰা অজান দেশলৈ গুচি গ'ল। আমি সকলোৱে মৰ্মাহত হৈছোঁ। সেয়েহে সমূহ অসমবাসীৰ লগতে আমিও এই গোটেই উদমাৰীবাসী ৰাইজে তথা সমগ্ৰ উদমাৰী যুৱক যুৱতীসকলে মিলি আজি এই সামূহিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰখাৰ লগতে আমাৰ সমগ্ৰ অঞ্চলটোত এটি শোকযাত্ৰা আমি পালন কৰিছোঁ আৰু তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। যদিও তেখেত আজি আমাৰ মাজত নাই, কিন্তু প্ৰত্যেকজন অসমীয়াৰ মাজত তেখেত সদায় জীয়াই থাকিব, অমৰ হৈ থাকিব। জয় জুবিন দা। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।